দলগাঁৱত সাংবাদিকক বীৰ লাচিত সেনাৰ আক্ৰমণ। আৰক্ষী থানাত এজাহাৰ। সাংবাদিকৰ ওপৰত গুণ্ডাগিৰিৰ অভিযোগ বীৰ লাচিত সেনাৰ বিৰুদ্ধে। বীৰ লাচিত সেনা অসমৰ দলগাঁও আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদক আৰু সদস্যসকলে দলগাঁৱৰ সংবাদসেৱী ৰিকি দাসৰ ওপৰত বুধবাৰে আক্ৰমণ কৰা কেন্দ্ৰ কৰি সংবাদ মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। চাওক, ঘটনাটো মই অকণমান পলমকৈ শুনিলোঁ, যদিও এজন সংবাদকৰ্মী, গণতন্ত্ৰৰ ফ'ৰ্থ পিলাৰ, চতুৰ্থ স্তম্ভ বুলি যাক কোৱা যায়, আচলতে তেওঁলোকে মানে এনি টাইম সংবাদ জগতৰ লগত জড়িত আৰু সংবাদ বিচাৰি তেওঁলোকে বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হয়। তেনে ক্ষেত্ৰত যদি এটা সংগঠনে পেলামৰ নিচিনা শব্দ ব্যৱহাৰ কৰি তেখেতক অপদস্থ কৰিছে, এইখিনি ঠাইত আহি তেখেতক অপদস্থ, ইয়াতকৈ নিন্দনীয় কথা আৰু একো নাই। অভিযোগ মতে বাতৰি পৰিৱেশন কৰি আহি দলগাঁৱৰ হোটেল এখনত বহি থাকোঁতে সংবাদসেৱীজনক আক্ৰমণ কৰে বীৰ লাচিত সেনা অসমৰ দলগাঁও আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদক তথা সদস্যসকলে। আনকি মৃত্যুৰ ভাবুকিও প্ৰদান কৰে সাংবাদিকজনক। ইপিনে ঘটনা সন্দৰ্ভত দলগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰা সাংবাদিকজনে। চাওক, মই এজন সংবাদকৰ্মী, দলগাঁৱৰ মই এটা ব্যক্তিগত চেনেল NB নিউজত কাম কৰোঁ আৰু মই এটা বাতৰি পৰিৱেশন কৰিব গৈছিলোঁ আৰু বাতৰিটো পৰিৱেশন কৰি আহি মই এখন হোটেলত চাহ খাই আছিলোঁ। খাই থাকোঁতে মোক ফোন কৰি মাতি আছে দলগাঁৱত বীৰ লাচিত সেনা আঞ্চলিক সমিতিৰ ফালৰ পৰা। মই কৈছোঁ আপোনালোকৰ যদি কিবা কাম আছে তেতিয়াহ'লে মোৰ ওচৰত আহক। আহি মোক মৰা ভাবুকি দিছে, লগতে তেওঁলোকে অসলি গালি গালাজ দিছে আৰু ক'ব লাগিব তেওঁলোকে মোক মুছলিম বুলি কৈছে। আৰু এইখিনি 20জনীয়া তেওঁলোকৰ দল এটা আহিছিলে আৰু সভাপতি, সম্পাদক আছিলে। মোৰ লগত বহুত তৰ্ক বিতৰ্ক কৰিছে, কাৰণ মই তেওঁলোকে এটা ফেচবুক পোষ্ট কৰিছিল। সেই পোষ্টটো মই স্ক্ৰীনশ্বট এটা কৰি এটা গ্ৰুপত মই দিছিলোঁ আৰু সেই স্ক্ৰীনশ্বট দিয়াৰ উদ্দেশ্যৰে তেওঁলোকে মোক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে। বাৰে বাৰে ফোন কৰে আৰু মই বাতৰিটো পৰিৱেশন কৰি আহি মই বহিছোঁ, তেতিয়া বাৰে বাৰে ফোন কৰিছে, আহিব লাগে, আমি মিটিং পাতিছোঁ। মই তেতিয়া কৈছোঁ আপোনালোকৰ কিবা দৰকাৰ আছে মোৰ লগত লগ কৰক। আৰু এনেদৰে তেওঁলোকে মোক ভাবুকি দিছে, লগতে ভাবুকি প্ৰদান কৰিছে। মোক ৰাস্তা ঘাটে লগ পালে মুছলিম বুলি কৈছে আৰু যদি মই মোৰ যদি মৃত্যু হয় তেতিয়া দলগাঁও বীৰ লাচিত সেনা অসমৰ গোটেই সদস্য, সভাপতি, সম্পাদক দায়ী হ'ব। আৰু এনেদৰে মোক ভাবুকি দিছে। মই ন্যায় বিচাৰোঁ। যিসকলে মোক যিহেতু মই সংবাদকৰ্মী, মই বিভিন্ন বাতৰি সংক্ৰান্তত ঘূৰি ফুৰোঁ আৰু এই বাতৰি সংক্ৰান্তত ঘূৰি যদি মোক কোনোবাই তেওঁলোকে কিন্তু দায়ী হ'ব। আৰু হয়তো মোৰ লগত আজি এই ঘটনাটো হৈছে আৰু আন সংবাদকৰ্মীৰ লগতো হ'ব পাৰে। দলগাঁৱৰ পৰা মানৱেন্দ্ৰ শইকীয়াৰ ৰিপৰ্ট, অসম টাইম।